নমস্কাৰ বন্ধু বান্ধৱীসকল, এইবাৰ সহস্ৰ সীমা বলত নতুনকৈ 1522টা কনষ্টেবল পদ মুকলি হৈছে। ইয়াত আপোনালোকে চাই ল'ব পাৰে। সহস্ৰ সীমা বল has released a notification for the recruitment of 1522 constable vacancy in different trades: driver, lab assistant, veterinary, cook, washerman, etc. সহস্ৰ সীমা বলত 1522টা কনষ্টেবল ট্ৰেড ভেকেঞ্চি নতুনকৈ মুকলি হৈছে। ইয়াত ড্ৰাইভাৰ, লেব এছিষ্টেণ্ট, ভেটেনাৰী, কুক, ৱাছাৰমেনত পদ মুকলি হৈছে। আৰু নেক্সট ইয়াৰ ট্ৰেড ৱাইজ ভেকেঞ্চিবিলাক মই আপোনালোকক কৈ দিছোঁ। কনষ্টেবল ড্ৰাইভাৰ ফৰ মেল অনলি 574টা পদ আছে। ইয়াত ড্ৰাইভাৰ পদত 574টা আছে, 74টা পদ আছে। কনষ্টেবল লেবৰেটৰী এছিষ্টেণ্টত 21টা পদ আছে। ভেটেনাৰীত কনষ্টেবল ফৰ ভেটেনাৰীত ইয়াত 161টা পদ আছে। কনষ্টেবল আয়া ফিমেল অনলি ইয়াত 5টা পদ আছে। কনষ্টেবল কাৰ্পেণ্টাৰ ইয়াত 3টা পদ আছে। কনষ্টেবল প্লাম্বাৰ ইয়াত 1টা পদ আছে। ঠিক তেনেকৈ পেইণ্টাৰত 12টা পদ আছে। কনষ্টেবল ফৰ টেইলৰ ইয়াত 20টা পদ আছে। নেক্সট কনষ্টেবল কবলাৰ ইয়াত 20টা পদ আছে। কনষ্টেবল গাৰ্ডেনাৰ ইয়াত 9টা পদ আছে। কনষ্টেবল কুক মেল ইয়াত পুৰুষৰ 232টা আৰু ফিমেলৰ 28টা পদ আছে। ঠিক তেনেকৈ কনষ্টেবল ৱাছাৰমেন ইয়াত পুৰুষৰ বাবে আছে 92টা পদ, ঠিক তেনেকৈ ফিমেলত আছে 28টা পদ। কনষ্টেবল বাৰ্বাৰ মেলত আছে 75টা, ফিমেলত আছে 12টা পদ। কনষ্টেবল চাফাইৱালা ইয়াত পুৰুষৰ বাবে আছে 89টা পোষ্ট আৰু ফিমেলত আছে 28টা পোষ্ট। কনষ্টেবল ৱাটাৰ কেৰিয়াৰ ইয়াত পুৰুষৰ বাবে আছে 101টা পোষ্ট আৰু ফিমেলৰ বাবে আছে 12টা। কনষ্টেবল ৱেটাৰ ইয়াত পুৰুষৰ বাবে আছে 1টা পদ। নেক্সট এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন। কনষ্টেবল ড্ৰাইভাৰ অনলি ফৰ মেল ড্ৰাইভাৰৰ বাবে কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ মেট্ৰিকুলেশ্যনৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড। মেট্ৰিক পাছ কৰা হ'ব লাগিব। মাষ্ট পছেছ ভেলিড হেভি ভেহিকল ড্ৰাইভিং লাইচেঞ্চ আৰু আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব হেভি ভেহিকলৰ। নেক্সট আছিল কনষ্টেবল লেবৰেটৰী এছিষ্টেণ্ট মেট্ৰিকুলেশ্যন উইথ চায়েন্স ফ্ৰম এ ৰিকগনাইজড বৰ্ড অৰ ইনষ্টিটিউশ্যন। আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব আৰু হাই ছেকেণ্ডাৰী চায়েন্স থাকিব লাগিব উইথ চায়েন্স ফ্ৰম এ ৰিকগনাইজড বৰ্ড ইনষ্টিটিউশ্যন। নেক্সট শুড হেভ certified in laboratory assistant course from an institute recognized central government or state government আৰু নেক্সট লেবৰেটৰী এছিষ্টেণ্টৰ চাৰ্টিফিকেট থাকিব লাগিব, হয়তো ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিটৰ আণ্ডাৰত। কনষ্টেবল ফৰ ভেটেনাৰী এছেঞ্চিয়েল 10th or matriculation examination pass with science ইয়াত as main subject from a recognized board or university। ভেটেনাৰীৰ বাবে আপোনালোক মেট্ৰিক পাছ হ'ব লাগিব উইথ চায়েন্সটো কম্পালচৰি থাকিব আপোনালোকৰ 12th। ডিজাৰেবল 1 year experience in treatment of different species of animals in a recognized veterinary hospital। ভেটেনাৰীত আপোনালোকৰ 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ভেটেনাৰীত ফৰ এনিমেল ইন ডিফাৰেণ্ট স্পেচিছ অফ এনিমেলছ বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ওপৰত আপোনালোকৰ 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কনষ্টেবল আয়া ফৰ মেল অনলি মেট্ৰিকুলেশ্যন উইথ চায়েন্স ফ্ৰম এ ৰিকগনাইজড বৰ্ড ইনষ্টিটিউশ্যন ইয়াত আপোনালোকৰ মেট্ৰিক পাছ উইথ চায়েন্স হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউশ্যনত। প্ৰচেছিং দ্য ফাৰ্ষ্ট এইড এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট ফ্ৰম ৰেড ক্ৰছ ছ'চাইটি অৰ শুড বি ট্ৰেইন ডে। ফাৰ্ষ্ট এইড এক্সামিনেশ্যন passes certified for Red Cross Society or should be trained day 1 year experience in relevant field আৰু 1 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকে এই ফিল্ডত কাম কৰিবৰ কাৰণে। নেক্সট আছে আপোনালোকৰ এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন। কনষ্টেবল কাৰ্পেণ্টাৰ প্লাম্বাৰ এণ্ড পেইণ্টাৰ ইয়াত মেট্ৰিকুলেশ্যনৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজড বৰ্ড। মেট্ৰিক পাছ হ'ব লাগিব আপোনালোকৰ 2 years ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ৰেছপেক্টিভ ট্ৰেডছ আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনালোকৰ যিকোনো ঠাইত কাম কৰা। 1 year চাৰ্টিফিকেট কোৰ্চ ফ্ৰম এ ৰিকগনাইজড ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অৰ ভোকেশ্যনেল ইনষ্টিটিউট উইথ এট লিষ্ট 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ৰেছপেক্টিভ ট্ৰেড। আপোনালোকৰ ইয়াত 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, চাৰ্টিফিকেট থাকিব লাগিব 1 বছৰৰ আৰু এক্সপিৰিয়েঞ্চো থাকিব লাগিব 1 বছৰৰ সেই কামটোৰ বাবে। 2 years diploma from a recognized industrial training institute in the respective trade or similar trade
2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এই 2 years ডিপ্ল'মা ফ্ৰম এ ৰিকগনাইজড ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিঙৰ বাবে 2 বছৰৰ ডিপ্ল'মা থাকিব লাগিব। মাষ্ট কোৱালিফাই ট্ৰেড টেষ্ট, আৰু যদিহে আপুনি এই ট্ৰেড টেষ্টটোত পাছ কৰিব যায় তেতিয়াহ'লে আপোনালোক এই এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি আপোনালোক লাগিব। নেক্সট কনষ্টেবল, কুক, ৱাচাৰমেন, চাফাইৱালা, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ, ৱেইটাৰ, টেইলৰ, গাৰ্ডেনাৰ এণ্ড কোবলাৰ, এইবিলাকৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব মেট্ৰিকুলেশ্যনৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজড বৰ্ড উইথ 2 years ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ৰেছপেক্টিভ ট্ৰেডছ। 2 বছৰৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এই কুক, ৱাচাৰমেন বা চাফাইৱালাত যদি আপোনাৰ জইন কৰিব হৈছে। 1 year চাৰ্টিফিকেট কোৰ্চ ফ্ৰম এ ৰিকগনাইজড ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অৰ ভোকেশ্যনেল ইনষ্টিটিউট উইথ এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ট্ৰেড অৰ। ইয়াত 1 বছৰৰ চাৰ্টিফিকেটো থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 বছৰৰ, আৰু 1 বছৰীয়া চাৰ্টিফিকেটো লাগিব। 2 years ডিপ্ল'মা ফ্ৰম এ ৰিকগনাইজড ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ইন দ্য ট্ৰেড অৰ চিমিলাৰ ট্ৰেড। 2 বছৰৰ ডিপ্ল'মা থাকিব লাগিব ইণ্ডাষ্ট্ৰিয়েল, যদি আপোনালোকে ইণ্ডাষ্ট্ৰিত কাম কৰিছে তেতিয়াহ'লে। আৰু মাষ্ট কোৱালিফাইড ট্ৰেড টেষ্ট, মাল্টি স্কিল কেণ্ডিডেটছ উইল বি প্ৰিফাৰেঞ্চ, আৰু যদি ইয়াতকৈ বেছি কোৱালিফাই আছে তেতিয়াহ'লেতো ভালে। আপোনালোকৰ এজ হ'ব ইয়াত কনষ্টেবল, ড্ৰাইভাৰ 21 পৰা 27 বছৰ, কনষ্টেবল, লেব এছিষ্টেণ্ট, ভেটেনাৰী, হায়াৰ, কাৰ্পেণ্টাৰ, প্লাম্বাৰ এণ্ড পেইণ্টাৰ ইয়াত 18 to 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আদাৰ ট্ৰেডছ 18 to 23 years. Next selection process SSB selection will be based on written test, PST, PET interview. আপোনালোকৰ ইয়াত ৰিটেন টেষ্ট হ'ব, ফিজিকেল হ'ব, তাৰপিছত মেডিকেল হ'ব, তাৰপিছত আপোনালোকৰ চিলেকশ্যন হৈ যাব। নেক্সট আপোনালোকৰ এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভ জেনেৰেলৰ বাবে ইয়াত আপোনালোকৰ জেনেৰেল, ইকনমিকেল, উইকাৰ ছেকশ্যন এণ্ড OBC কেটেগৰী কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড 100। জেনেৰেল, ইকনমিকেল, উইকাৰ ছেকশ্যন আৰু OBCৰ বাবে 100 rupees হ'ব ফিজ। আৰু SC/ST কেণ্ডিডেট চালান আৰু এক্সাম্পল পে'মেণ্ট অফ ফিজ সিহঁতৰ দিব নালাগে। SC/ST ছাৰ্ভিচমেন এণ্ড ফিমেল কেণ্ডিডেটছ আৰ exempted ফ্ৰম পে'মেণ্ট অফ ফিজ। SC/ST আৰু এক্স ছাৰ্ভিচমেন আৰু ফিমেল কেণ্ডিডেটছে ফিজ দিব নালাগে। লাষ্ট ডেট অফ ৰিচিভ এপ্লিকেশ্যন, the closing date for receipt of application will be 30 days from the date of publication of advertisement in employment news except for the remote areas। আৰু এই পদকেইটা আপোনালোকৰ ৰিম'ট এৰিয়া মানে এইখিনি এৰিয়াত হ'ব। দ্য লাষ্ট ডেট ফৰ ৰিচিপ্ট অফ এপ্লিকেশ্যন ফ্ৰম ৰিম'ট এৰিয়া ডেট ইজ আছাম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ইউনিয়ন টেৰিটৰিজ অফ জম্মু এণ্ড কাশ্মীৰ এণ্ড লাডাখ, লাহোল, স্পিতি ডিষ্ট্ৰিক্ট এণ্ড পেংগি সাব ডিভিজন অফ চাম্বা ডিষ্ট্ৰিক্ট অফ হিমাচল প্ৰদেশ, ইউনিয়ন টেৰিটৰী অফ Andaman and Nicobar Islands and Union Territory of Lakshadweep will be 37 days from the date of publication of advertisement in employment news, but it will not affect a crucial date for determining the eligibility criteria। আপোনালোকে এইখিনি 30 daysৰ ভিতৰত আপোনালোকে এইখিনি লাষ্ট ডেটৰ আগত আপোনালোকে এইখিনি জমা দিব লাগিব, মানে অনলাইনটো আপোনালোকৰ কাম হৈ যাব লাগিব। আৰু আৰু ইম্পৰ্টেণ্ট ডেট হ'ব ইয়াত, ডেট অফ এডভাৰটাইজমেণ্ট 28 আগষ্টতে দিছিল, এইটো লাষ্ট ডেট এপ্লাই অনলাইন 20 ডিচেম্বৰ 2020। কনষ্টেবল, ভেটেনাৰী লাষ্ট ডেট টু এপ্লাই অনলাইন ফৰ ৰিম'ট এৰিয়াছ 27 ডিচেম্বৰ 2020। ইয়াত আপোনালোকৰ ডেট এটা আছে আপোনালোকৰ ভেটেনাৰীৰ বাবে 20 ডিচেম্বৰ লাষ্ট ডেট, আৰু বাকীখিনি আছে 27 ডিচেম্বৰ কনষ্টেবল, ভেটেনাৰী। থেংক ইউ।